ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি পৰিমেয় সংখ্যাৰ বিষয়ে কিছুমান কথা কওঁ, তোমালোকে মন দি চাবা। কিতাপত আমাৰ পৰিমেয় সংখ্যাৰ সংজ্ঞাটো ধুনীয়াকৈ দিয়া আছে। ইয়াত কৈছে যে যিবোৰ সংখ্যাক p/q/r লিখিব পৰা যায়, য'ত p আৰু q অখণ্ড সংখ্যা আৰু q ≠ 0, সেই সংখ্যাবোৰক পৰিমেয় সংখ্যা বোলে। এতিয়া p/q বুলি যে কৈছে, আমি থুলমূলকৈ ধৰি ল'লোঁ যে ভগ্নাংশৰ ওপৰত যদি আমি লিখিব পাৰোঁ। এতিয়া তাকে যেনিবা ভগ্নাংশ নহয়, কি ভগ্নাংশবিলাক সদায় ধনাত্মকেই হ'ব লাগিব, কিন্তু পৰিমেয় সংখ্যাবোৰ ধনাত্মক নহ'ব পাৰে। ইয়াত এতিয়া কিছুমান উদাহৰণ দিছে, আমি দেখিছোঁ হৰ বা লৱ কিছুমান ঋণাত্মক সংখ্যাও আছে, গতিকে এইবোৰ পৰিমেয় সংখ্যা হ'ব পাৰে, কিন্তু এইবোৰ ভগ্নাংশ নহয়। এইটো ভগ্নাংশ হ'ব পাৰে, কিন্তু বাকীবোৰ ভগ্নাংশ হ'ব নোৱাৰে। গতিকে পৰিমেয় সংখ্যাবোৰ এক ধৰণৰ ভগ্নাংশ বুলি আমি ভাবি থ'ব পাৰোঁ। এতিয়া পৰিমেয় সংখ্যাৰ ভিতৰত আমি কিছুমান ধৰ্ম বিবেচনা কৰি চাবলগীয়া হয়, যিবিলাক ধৰ্ম আমি আগতে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত বিচাৰ কৰি চাই আহিছোঁ। একেকেইটা ধৰ্মই আমি পৰিমেয় সংখ্যাৰ লগতো বিচাৰ কৰি চাব লাগিব। এতিয়া ইয়াত এইখিনিৰ পৰা আৰম্ভ হৈছে পৰিমেয় সংখ্যাৰ বিধি। পৰিমেয় সংখ্যাৰ বিধিবিলাক আমাৰ ধুনীয়াকৈ আলোচনা কৰি দেখুৱাইছে যে আবদ্ধতা বিধি। আমি আগতে পাইছিলোঁ যে দুটা পৰিমেয় সংখ্যা আমি যদি লগ লগাওঁ মানে চাৰিটা প্ৰক্ৰিয়াৰে আমি লগ লগাব পাৰোঁ। যোগেদি লগ লগাব পাৰোঁ, বিয়োগেদি, পূৰণেদি বা হৰণেদি। এই প্ৰাথমিক চাৰি প্ৰক্ৰিয়া বুলি কোৱা হয় এই চাৰিটা প্ৰক্ৰিয়া। এই চাৰিটা প্ৰক্ৰিয়া যদি আমি লগ লগাওঁ, তেনেহ'লে লগ লগাই যিটো ফল পাম, মানে যোগ কৰিলে যোগফল পাম, বিয়োগ কৰিলে বিয়োগফল পাম, পূৰণ কৰিলে পূৰণফল, হৰণ কৰিলে হৰণফল, সেই যিটো ফল পাম, সেই ফলটো যদি আকৌ এটা পৰিমেয় সংখ্যা হয়, তেনেহ'লে আমি গম পাম যে সেই প্ৰক্ৰিয়াটোৰ সাপেক্ষে পৰিমেয় সংখ্যাবোৰ আবদ্ধ। আৰু যদি পৰিমেয় সংখ্যা নাপাই বেলেগ সংখ্যা পাওঁ, তেনেহ'লে আমি ক'ব লাগিব যে সেই প্ৰক্ৰিয়া সাপেক্ষে পৰিমেয় সংখ্যাবোৰ আবদ্ধ নহয়। এতিয়া আমাৰ ইয়াত কিতাপত ধুনীয়াকৈ তোমালোকে চাবা উদাহৰণ দি দেখুৱাইছে, দুটা পৰিমেয় সংখ্যা লৈছে, যোগ কৰি দেখুৱাইছে, যোগ কৰি যিটো পাইছে যোগফলটো, সেইটো এটা পৰিমেয় সংখ্যাই হৈছে। গতিকে আমি ক'ব লাগিব যে দুটা পৰিমেয় সংখ্যাৰ যোগফল এটা পৰিমেয় সংখ্যা, গতিকে আবদ্ধতা বিধিটো পৰিমেয় সংখ্যা যোগৰ ক্ষেত্ৰত মানি চলে। সেইধৰণে বিয়োগৰ ক্ষেত্ৰতো দিয়া আছে, বিয়োগৰ ক্ষেত্ৰতো মানি চলে। আৰু এইফালে দিয়া আছে পূৰণৰ ক্ষেত্ৰতো পৰিমেয় সংখ্যা আবদ্ধতা বিধি মানি চলে। একেদৰে হৰণৰ ক্ষেত্ৰতো মানি চলে। আমি যি চাৰিটা প্ৰাথমিক প্ৰক্ৰিয়া আছে, আটাইকেইটা প্ৰক্ৰিয়াতে পৰিমেয় সংখ্যাবোৰ আবদ্ধ। এতিয়া 2 নম্বৰ ধৰ্মটো আহিলে আমাৰ ক্ৰম বিনিময় ধৰ্ম। আমি আগতে এইটো পাই আহিছিলোঁ যে সংখ্যা দুটাৰ ক্ৰমটো আমি সাল সলনি কৰি চাব লাগে। দুইটা ক্ৰমতে আমি যদি একে মান পাওঁ, তেনেহ'লে ক্ৰম বিনিময় বিধিটো মানি চলা বুলি ক'ব লাগিব। আৰু যদি বেলেগ বেলেগ মান পাওঁ, তেনেহ'লে ক্ৰম বিনিময় বিধিটো মানি চলা নাই বুলি ক'ব লাগিব। আমি যদি উদাহৰণৰ সহায়ত চাওঁ, তেনেহ'লে আমি দেখা পাম যে পৰিমেয় সংখ্যাসমূহে যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে, কিন্তু বিয়োগ সাপেক্ষে মানি নচলে। ইয়াত তোমাৰ উদাহৰণ দিও দেখুৱাইছে, দুটা পৰিমেয় সংখ্যা বিয়োগ কৰি দেখুৱাইছে, বেলেগ বেলেগ ধৰণৰ ক্ৰমৰ বিয়োগত বেলেগ বেলেগ মান পাইছে। গতিকে আমি ক'ব লাগিব যে পৰিমেয় সংখ্যাসমূহে বিয়োগৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে। একেটা কামে আমি পূৰণৰ ক্ষেত্ৰতো কৰিছোঁ, পূৰণৰ ক্ষেত্ৰত মানি চলে, কিন্তু আকৌ দেখা পাওঁ যে বিয়োগৰ ক্ষেত্ৰত মানি নচলে। গতিকে ক্ৰম বিনিময় বিধিটো যোগত মানে, বিয়োগত নামানে, পূৰণত মানে, আকৌ হৰণত নামানে। 3 নম্বৰ বিধিটো হ'ল সহযোগ বিধি। সহযোগ বিধিটো তিনিটা পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত তিনিটা আমি পৰিমেয় সংখ্যা লগ লগাব বিচাৰিছোঁ। প্ৰথমতে কোনোবা দুটা লগ লগাই ল'ব লাগিব। সেই দুটা লগ লগাই যিটো পাওঁ তাৰ লগতহে 3 নম্বৰটো লগ লগাব লাগিব। প্ৰথম কোনটা লগ লগাম তাৰ ওপৰত নিৰ্ভৰ কৰি আমি কেইবা ধৰণৰ সহযোগ পাব পাৰোঁ। কিন্তু বেলেগ বেলেগ ধৰণৰ সহযোগত যদি আমি পৰিমেয় সংখ্যাবোৰ লগ লগাওঁ, যোগৰ ক্ষেত্ৰত দেখা পাওঁ যে একেই মান পাওঁ। গতিকে আমি ক'ব লাগিব যে পৰিমেয় সংখ্যাসমূহে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। ইয়াত ধুনীয়াকৈ উল্লেখ আছে। একেধৰণে বিয়োগৰ ক্ষেত্ৰতো আমি চাইছোঁ, আকৌ বিয়োগৰ ক্ষেত্ৰতো দেখা পাওঁ যে পৰিমেয় সংখ্যাবিলাকে বিয়োগত সহযোগ বিধিটো মানি নচলে। ইয়াত উদাহৰণ দিয়া আছে, তোমাক উদাহৰণ লৈ পেলাই দেখুৱাইছে কেনেধৰণে সহযোগ বিধিটো মানি নচলে। ইয়াত আৰু শেষত ভালদৰে উল্লেখেই কৰিছে যে পৰিমেয় সংখ্যাই বিয়োগত সহযোগ বিধি মানি নচলে। তেনেকৈ আমি পূৰণৰ ক্ষেত্ৰতো চাওঁ, পূৰণত মানি চলে আৰু হৰণত মানি নচলে। এইটো আছিলে সহযোগ বিধি। সহযোগ বিধিৰ ক্ষেত্ৰত হৰণৰ ক্ষেত্ৰত যে পৰিমেয় সংখ্যাসমূহে সহযোগ বিধি মানি নচলে, এইটো উল্লেখ আছে। তাৰপাছত ধৰ্মটো আহিলে বিতৰণ বিধি বুলি কোৱা হয়। বিতৰণ বিধি মানে হৈছে দুটা পৰিমেয় সংখ্যা যোগ হৈ থাকিব আৰু সিহঁতৰ যোগফলটোৰ লগত বেলেগ এটা পৰিমেয় সংখ্যা পূৰণ হৈ থাকিব। আৰু এই ধৰণে পূৰণ হৈ থাকিলে যিটো সংখ্যা আমি পূৰণ কৰিছোঁ, সেই পূৰণ কৰা সংখ্যাটো যদি যোগ কৰা সংখ্যা দুটাৰ মাজত বিতৰণ কৰি দিওঁ, যেনেকৈ ধৰক ইয়াত a to b আৰু c ৰ মাজত বিতৰণ কৰি দেখুৱাইছে। কেনেকৈ কৰিছে? a into b plus a into c। a-টো b-কো দিলে, c-কো দিলে, গতিকে এইটো বিতৰণ হৈ গ'ল। এইটো হৈছে বিতৰণ বিধি। আৰু এইটো যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি বুলি কোৱা হয়, বা
যোগ সাপেক্ষে পুনৰ্বিতৰণ বিধি বুলিও কোৱা হয়। আৰু এই দুই ধৰণৰ আমি এই ধৰণেও যোগ কৰিব পাৰোঁ আৰু এই ধৰণেও কৰিব পাৰোঁ, কিন্তু দুই ধৰণতে আমি একেটা মানেই পাওঁ আৰু এইটোকে কোৱা হয় বিতৰণ বিধি বুলি। আৰু একেটা কামে আমি বিয়োগৰ ক্ষেত্ৰতো কৰিব পাৰোঁ, তেতিয়া আমাৰ ক'ব যে বিয়োগ সাপেক্ষে পুনৰ্বিতৰণ বিধি। আৰু যোগ সাপেক্ষে পুনৰ্বিতৰণ বিধি, বিয়োগ সাপেক্ষে পুনৰ্বিতৰণ বিধি দুয়োটাকে একেলগে কোৱা হ'ব চমুকৈ বিতৰণ বিধি বুলি। এই বিতৰণ বিধিটো আমি পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপাছত আহিলে যোগাত্মক অভেদ। যোগাত্মক অভেদটো আমি আগতে অখণ্ড সংখ্যাৰ ক্ষেত্ৰত পাই আহিছিলোঁ যে শূন্যটো যিকোনো অখণ্ড সংখ্যাৰ লগত যোগ কৰিলে সেই অখণ্ড সংখ্যাটোৱে পাওঁ, সেইকাৰণে শূন্যটো যোগাত্মক অভেদ বুলি কোৱা হয় অখণ্ড সংখ্যাৰ। একেদৰে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰতো শূন্যটোক যোগাত্মক অভেদ বুলি কোৱা হয়, কাৰণ যিকোনো পৰিমেয় সংখ্যাৰ লগত যদি আমি শূন্যটো যোগ কৰোঁ পুনৰ সেই পৰিমেয় সংখ্যাটোৱে পাওঁ, সেইকাৰণে শূন্যই হ'ল পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ। তাৰপাছতে আহিলে গুণাত্মক অভেদ। গুণাত্মক অভেদ মানে হৈছে কিবা পৰিমেয় সংখ্যা এটাৰ লগত যদি এনেকুৱা কিবা এটা সংখ্যা পূৰণ কৰিলে আমি পুনৰ সেইটো সংখ্যাই পাওঁ, তেনেহ'লে সেই সংখ্যাটোকে কোৱা হ'ব গুণাত্মক অভেদ। তেনেকুৱা ধৰণৰ সংখ্যাটো হৈছে এক, যে একৰ লগত যিকোনো পৰিমেয় সংখ্যা আমি পূৰণ কৰোঁ পুনৰ সেই পৰিমেয় সংখ্যাটোৱে পাম। গতিকে পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত একক কোৱা হ'ব গুণাত্মক অভেদ। তাৰপাছতে কিছুমান কথা আমি চাব লাগিব যে যোগাত্মক বিপৰীত। যোগাত্মক বিপৰীত মানে কি, যদি আমি দুটা পৰিমেয় সংখ্যা যোগ কৰিলে শূন্য পাওঁ, তেন্তে সেই পৰিমেয় সংখ্যা দুটাৰ এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হ'ব। উদাহৰণস্বৰূপে ইয়াত তোমাৰ দেখুৱাইছে 3ৰ লগত যোগ কৰিছে, কি যোগ কৰিছে? বিয়োগ 3 যোগ কৰিছে। 3 আৰু বিয়োগ 3 যোগ কৰিলে আমি শূন্য পাওঁ। গতিকে 3 যোগাত্মক বিপৰীত হৈছে বিয়োগ 3 আৰু বিয়োগ 3 যোগাত্মক বিপৰীত হৈছে 3। যোগাত্মক বিপৰীত পাবলৈ সহজ, যিটো সংখ্যা দি আছে তাৰ আগত থকা চিনটো আমি ওলোটা কৰি দিলেই যোগাত্মক বিপৰীতবিলাক পাওঁ। তাৰমানে উদাহৰণস্বৰূপে আমি যদি কওঁ যে 4 যোগাত্মক বিপৰীত হ'ব বিয়োগ 4, বিয়োগ 5 যোগাত্মক বিপৰীত হ'ব 5, চিনটো আমি সলনি কৰি দিলে যোগাত্মক বিপৰীতবিলাক পাওঁ। একেদৰে আমি চাব লাগে গুণাত্মক বিপৰীত, যে কোনোবা দুটা সংখ্যা পূৰণ কৰিলে যদি আমি 1 পাওঁ, তেনেহ'লে আমি সেই সংখ্যা দুটা ক'ব লাগিব এটা আনটোৰ গুণাত্মক বিপৰীত। উদাহৰণস্বৰূপে 7ৰ লগত পূৰণ কৰিছে 7/1, পূৰণ কৰি কিমান পালে? 1 পালে। গতিকে 7ৰ গুণাত্মক বিপৰীত হৈছে 7/1 আৰু 7/1ৰ গুণাত্মক বিপৰীত হৈছে 7। গতিকে আৰু এটা কথা গুৰুত্বপূৰ্ণ যে গুণাত্মক বিপৰীতটোক চমুকৈ প্ৰতিক্ৰম বুলিও কোৱা হয়। গতিকে আৰু একৰ ক্ষেত্ৰত বাৰু এইটো ভাল, একৰ লগত 1 পূৰণ কৰিলে 1 হয়, গতিকে একৰ প্ৰতিক্ৰম 1 বুলি ইয়াত দিয়া আছে। ইয়াত বিভিন্ন ধৰণৰ ইয়াত উদাহৰণ দিয়া আছে, তোমালোকে চাবা। আজিলৈ ইমানেই কৈছোঁ, ইয়াৰ পৰৱৰ্তী সময়ত আৰু কিছুমান কথা ক'ম, আমি প্ৰশ্নখিনিও কৰিব লাগিব। আজিলৈ তোমালোকে এইখিনিকে দিছোঁ, মন দি চাবা।